ৰাতিপুৱা মানে এওঁ আমাৰ খুৰখালি হয় আৰু আমাৰ ঘৰত ফুৰিব আহিছে 2-3 দিন হ'ল তাতেও খোজকাঢ়ে এতিয়া ইয়াত মানে ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আছিলে দুইটা ল'ৰা মানে বাইকত আহিছে আহি পেলাই তেওঁৰ ওচৰতে বাইকটো ৰাখিলে ৰাখি পেলাই এজনে ভাও ভাকুমা কৰি আছিলে আৰু এজনে কি কৰিলে পিছফালৰ পৰা আহি ডিঙিৰ পৰা চেইনখন টানি বাইকখন ষ্টাৰ্ট কৰি গুচি গ'ল এইটো 5:30 5:30 এনেকুৱা ঘটনা তেতিয়া চবে টোপনিত আছিলে টাইমটো ইমান হেৰি নাই আজি ৰাতিপুৱা আৰু কি জনোৱা নাই এতিয়া আমি গৈ আছোঁ মানে এনটিআৰ দিব লাগিব আৰু মানুহজনৰ গলাটো দাগ হৈছে মানুহজন মানে প্ৰথমতে ইয়াত আহি অচেতনৰ নিচিনা হৈ গৈছিল ভয়ত তাৰপিছত আমি বুজাই চুনাই এনটেন কৰিছোঁ আৰু কিবা এটা 1.5 ভৰিৰ ওপৰত আছে খনৰ চেন আছিলে আমি এইখান থেকে এখান থেকে যাইতেছি আর দুইটা ছেলে ওই মাথার থেকে আইসা ওখানে বসে ওখানে দাঁড়ায় দিছে বাইকের থেকে নাই না দাঁড়ায় দিছে পাখি মারা বান করতেছে মানে পাখি মারবো আমি তো জানি না আমি তো চিনিও না হুজাই থেকে আইছি আমি চিনিও না জানিও না আমার মনে আমি হাঁটতেছি তারপরে দেখি ওই দুইটা আমার চেন আসছিল গড়া 1 ভরি এই চেন টাইম না ছিঁড়ে নিয়ে গেছে আর আমি তো চিল্লাইতে পারি না আমি তো থতমতো খাইয়া ঘরে আইয়া মানে ফিটের মতো হয়ে গেছি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত